মাৰিবি নেকি তই? এইজনীয়ে তোৰ বিচাৰ বন্তি সকলো শেষ কৰি দিলে নেকি? বল মই কলেজ যোৱা নাই বুলি তুমি নকলে মাহঁতে জানিব কেনেকৈ? সেইটো কথা আপুনি মোক সোধাতকৈ মাহঁতকে নুসুধিলে কিয়? আৰু এটা কথা, আপোনাৰ লগত মই তৰ্ক কৰা নাই। আপুনি সেই অপ্ৰয়োজনীয়ভাৱে মোক যিকোনো কথা কৈ অশান্তি কৰি আছে। কি মই অশান্তি কৰিছো? আবেগিক হৈ কিছুমান সিদ্ধান্ত নল'বা দুবৰি। তুমি মোক ভুল ভাবিছা। মই আবেগিক হৈ ঘৰলৈ যাম বুলি কোৱা নাই। পৰিস্থিতিয়ে মোক বাধ্য কৰাইছে। কিন্তু কোনো কিন্তু নাই তুষাৰ। তুমি মোক বাধা নিদিবা। মই যাবই লাগিব, কাৰণ মই মোৰ শান্তিৰ বাবে মা দেউতাক ক্ষমা খোজাটো খুবেই প্ৰয়োজনীয়। তোমাৰ মনৰ কথাটো মই বুজি পাইছোঁ আৰু সেইবাবে মই তোমাক বাধা দিব বিচাৰিছোঁ। কিন্তু মোৰ ভয় হৈছে। ভয়? কিহৰ ভয়? যদি তুমি ঘৰলৈ গৈ অপমান পাই ঘূৰি আহিব লগা হয়? অপমান? অপমান কোনে কৰিব? মোৰ মা দেউতাইহে কৰিব। মই সহ্য কৰিম তুষাৰ। ঠিক আছে, তুমি যাব খুজিছা যোৱা, কিন্তু অকলে নহয়। মই নিজে তোমাক তোমাৰ ঘৰত থৈ আহিম। নাই নাই, তুমি যাব নালাগে মোৰ লগত। কিন্তু কিয়? প্লিজ তুষাৰ, মোৰ কথাটো তুমি মানি লোৱা। মোক অকলে যাবলৈ দিয়া। যদি কেনেবাকৈ কিবা অসুবিধা হয়? একো অসুবিধা নহয়, মই পাৰিম। এই মুহূৰ্তত মই দুৰ্বল হৈ পৰিলে নহ'ব তুষাৰ। মোক সাহসী হ'বলৈ তুমি উৎসাহ দিয়া আৰু আশীৰ্বাদ কৰা, যাতে মই যি ভাবি মা দেউতাৰ ওচৰলৈ যাবলৈ ওলাইছোঁ তাত মই সফল হৈ তোমাৰ ওচৰলৈ উভতি আহোঁ। অলকা, কোৱাচোন কিয় ফোন কৰিলা? নাই মানে আচলতে এনেই ফোন কৰিলোঁ। আজি বাসবিহত আপোনালোকৰ ঘৰলৈ গৈছিল নেকি? আহিছিল ভতিজা ছোৱালীজনীক লগত লৈ। পিছে কিবা কৈছিল নেকি তোমাক? নাই নাই, কিনো ক'ব। মই দুইজনীকে যোৱা দেখিহে সুধিছোঁ। নহয়, মানে সিহঁত অহা সময়তে ঘৰতে ঢেৰ খেলি মেলি হ'ল কিছুমান। জানাই নহয় আমাৰ ঘৰখনৰ কথাবোৰ। বৰ অশান্তি হৈছে বুজিছা। মানুহৰ আগত মান সন্মান নাইকিয়া হৈছে। কি নহ'ল আকৌ? এইবোৰ কথা ক'বলৈ হ'লে এখন মহাভাৰত হ'ব। লগ পালে কম দিয়া। হ'ব বাৰু। পিছে তন্ময়ক আজি মই বাসবিহঁতৰ ঘৰলৈ যোৱা দেখিছিলোঁ। মানে আগতে অহা দেখা নাই যে। মৈত্ৰীক লগ পাবলৈ আহিছে চাগে। নাজানো নহয় কিয় বা গৈছে, মই একো গমেই নাপাওঁচোন। মৈত্ৰী ছোৱালীজনী বৰ ভাল। দুয়োটাৰে মাজত কিবা বন্ধুত্ব হৈছে যদি বেয়া নহয় দিয়কচোন। সিও ডেকা ল'ৰা এটা দিয়কচোন। নিহাৰিকা মৰাৰ পিছত সিনো অকলে অকলে জীৱনটো কেনেকৈ কটাব? মোৰ মতে আপোনালোকেও তাৰ কথা কিবা এটা ভাবক। তুমি ঠিকেই কৈছা। অৱশ্যে ময়ো তাৰ কথা নভবা নহয়। বাৰু, লগ হৈ ভালদৰে কথা পাতিম। এইবিলাক ফোনত পতা কথা নহয়। হ'ব দিয়ক, আহিব আপুনি। এতিয়া ৰাখোঁ। ৰাখা ৰাখা। তন্ময়ে বাৰু আগতেই বাসৱীক লগ পাইছিল নেকি? আকৌ সিহঁতৰ ঘৰলৈ গ'ল যে? কেনেবাকৈ অলকাই কোৱা কথাটো সঁচা নহয়তো। ভালেই হ'ল, বাসৱী ছোৱালীজনী ভাল, তন্ময়ৰ লগতো মিলিব। অলকাই বৰ ভাল খবৰ এটা দিলে দেই। এতিয়া ভালকৈ চিন্তা কৰি আগবঢ়াই ভাল। দেউতা। দুবৰি, ক'ৰবালৈ যোৱা নেকি? মই এপাক ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ দেউতা। ঘৰ মানে? তোমাৰ ঘৰ? হয়। কিন্তু মই জানো দেউতা, হঠাৎ এনেদৰে ঘৰলৈ যাবলগীয়া হোৱাৰ বাবে আপুনি আচৰিত হৈছে। কিন্তু মই যাবই লাগিব দেউতা। ঘৰলৈ গৈ মা দেউতাক মই ক্ষমা খুজিব লাগিব। কাৰণ মই জানো তেওঁলোকে মোক ক্ষমা নকৰালৈকে মোৰ জীৱনৰ পৰা অশান্তিবোৰ কেতিয়াও আঁতৰি নাযায়। তুমি বৰ ভাল কথা এটাই ভাবিছা দুবৰি। মই জনাত হাজাৰ অপৰাধ কৰিলেও মাক দেউতাকে নিজৰ সন্তানক কেতিয়াও সাওপাত নিদিয়ে।
তথাপিও তেওঁলোকৰ মনত তুমি দিয়া আঘাতবোৰ নোহোৱা কৰিবলৈ তেওঁলোকৰ ওচৰত ক্ষমা খোজাটো বৰ দৰকাৰ। যোৱা, মা দেউতাৰ ওচৰত ক্ষমা খুজি তেওঁলোকৰ আঘাতবোৰৰ লগতে তোমাৰ মনৰ অশান্তিবোৰো দূৰ কৰি আহাগৈ। তেতিয়াহে তুমি সুখত থাকিব পাৰিবা। আশীৰ্বাদ কৰিব দেউতা। মই যেন ভবামতে সকলোবোৰ কাম হৈ যায়। আহোঁ। মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে দুবুৰী। যোৱা। হয়। হে ভগৱান, ছোৱালীজনীৰ মনৰ আশা পূৰণ কৰিবা। পিছে তাইক অকলে যাবলৈ দিয়াটো ভাল কথা নহ'ল নেকি বাৰু? ছে, আপোনাৰ গাটো সঁচাকৈয়ে বহুত বেয়া নেকি? আজি দেখোন আপুনি মৰ্ণিং ৱাক কৰিবলৈকো নগ'ল। হাত মুখ ধুই চিধা বিচনাতে বহি আছেহি। সঁচাকৈ যদি গাটো বহুত বেয়া লাগি আছে, ব'লক ডক্টৰ তাৰপৰা আহোঁগৈ। নালাগে দিয়া, ডক্টৰৰ ওচৰলৈ নগ'লেও মোৰ ভাল হৈ যাব। মা, দেউতা, কি হ'ল আপোনালোকৰ? মই ব্ৰেকফাষ্ট ৰেডি কৰি ৰৈ আছোঁ। আপোনালোক কোনো অহা নাই যে? দেউতাৰ গাটো ভাল নহয়, বিচনাৰ পৰা উঠিবই মন কৰা নাই দেখোন। কি হৈছে দেউতা? যদি বেছি বেয়া লাগিছে ব'লক ডাক্তৰৰ ওচৰলৈকে লৈ যাওঁ। নালাগে মোক ডাক্তৰৰ ওচৰলৈ নিবলৈ, মই ঠিকে আছোঁ। যদি ঠিকে আছে তেন্তে আহক, ব্ৰেকফাষ্টটো কৰি লওকহি। ৰাতিপুৱাৰ পৰা চাহ একাপো খোৱা নাইহি। তোমালোকে খোৱাগৈ যোৱা, মোৰ ভোক লগা নাই। ভোক নাই বুলি ক'লে কেনেকৈ হ'ব? মই সকলোৰে কাৰণে খোৱাৰ যোগাৰ কৰিছোঁ। অকণমান হ'লেও খাব লাগিব। মোৰো একোকে খাবলৈ মন নাই। আচলতে ঘৰখনত ঘটি যোৱা ঘটনাবোৰে মনটো এনেকুৱাকৈ দুৰ্বল কৰি পেলাইছে যে মা, ৰাতিপুৱা সেইবোৰ কথা কিয় মনত পেলাইছে? কাৰণ কিছুমান কথা পাহৰিবলৈ পাহৰি যাব নোৱাৰি। নহয় দেউতা, ঘৰখনত ঘটি যোৱা কথাবোৰ চিন্তা কৰি থাকিলে দুৰ্বল হৈ পৰিব। আপোনালোকৰ সাহসতে মই এতিয়াও এইখন ঘৰতে আছোঁ। যদি আপোনালোকে এনেকৈ ভাগি পৰে মোৰ কি হ'ব কওকচোন? বেলেগৰ কথাবোৰ চিন্তা কৰিব নালাগে, অন্ততঃ মোৰ কথা চিন্তা কৰক। আৰু এতিয়াই মোৰ লগত ডাইনিং টেবুললৈ ব'লক। বহুত ভোক লাগিছে মোৰ। আপোনালোকে যদি নাখায় মই কেনেকৈ খাম কওকচোন? ব'লক ব'লক। ব'লা ব'লা, তোমাৰ পৰা দেখিছোঁ আৰু উপায় নাই। ব'লা। ব'লক। আপুনি বহকচোন, মই মাহঁতক মাতি দিম। বৌ, মই দুবুৰী। কি? বৌ ঘৰত নাই? ক'লে গ'ল? ঘৰলৈ মানে দুবৰী তাইৰ ঘৰলৈ গৈছে। হঠাৎ? কিয়? তাই মাক দেউতাকৰ ওচৰত ক্ষমা বিচাৰি গৈছে। কি? তাইৰ মনত ভাৱ হৈছে মাক দেউতাকে বহুত আঘাত পাই তাইক সাওপাত দিছে, যাৰ বাবে তাইৰ চাৰিওফালৰ পৰা দুখে আগুৰি ধৰিছে। এক মুহূৰ্তও তাই শান্তিত থাকিব পৰা নাই আমাৰ ঘৰত। সেইবাবে তাই নিজে গৈ মাক দেউতাকৰ ওচৰত ক্ষমা খুজিব বিচাৰিছে। সেইবোৰ বাৰু ঠিকে আছে, কিন্তু বৌ ঘৰলৈ গৈছে কাৰ লগত? অকলে। কি? তই বৌক তালৈ অকলে যাব দিছ? মই তাইক কৈছিলোঁ যে ময়ো তাইৰ লগত যাম, কিন্তু তাই মোক যাবলৈ মানা কৰিলে। বৌয়ে তোক যাবলৈ মানা কৰিলে বুলিয়ে তইতো বাৰু বৌক অকলে অকলে পঠিয়াই দিব লাগেনে? তাত যদি কিবা এটা প্ৰব্লেম হয়? ময়ো মনে মনে তাকেই চিন্তা কৰি আছোঁ। ভগৱানৰ ওচৰত তাইৰ বাবে প্ৰাৰ্থনা কৰিছোঁ, যাতে তাই ভবা মতেই তেওঁলোকে তাইক ক্ষমা কৰি দিয়ে। মোৰ কিন্তু ভয়হে লাগিছে, যদি মাক দেউতাকে বৌক অপমান কৰি খেদি পঠিয়াই। আগতে দেখোন বৌ তেওঁলোকৰ ওচৰত ক্ষমা খুজিব গৈছিল, তেতিয়া কি পৰিস্থিতি হৈছিল তোৰ জানো মনত নাই? মনত আছে বাবেইতো মোৰ চিন্তা হৈ আছে। অকলে পঠিয়াই দি এতিয়া ইয়াত চিন্তা কৰি থাকিলে কি হ'ব? তাই ইমানকৈ জোৰ কৰাৰ পাছতো মই কেনেকৈ ৰখাওঁ কচোন? সকলোবোৰ ভাল হ'লেই হয়, আৰু নহ'লে বৌৰ মনৰ অশান্তি কমাতকৈ বাঢ়িবহে।
চাহকাপ খাই লওক। কোনে কৈছে তোমাক মোৰ কাৰণে চাহ বনাবলৈ? কোনেও কোৱা নাই। ঘৰৰ সকলোলৈকে মই চাহ বনাইছোৱেই যেতিয়া ভাবিলোঁ আপোনাকো একাপ দিয়াটো মোৰ দায়িত্ব। নালাগে তুমি দায়িত্ব পালন কৰিবলৈ। লৈ যোৱা চাহ। আপুনি মোকহে বেয়া পাইছে? মিছা মিছা চাহকাপৰ ওপৰত খং কিয় উঠাইছে? মানুহৰ হাজাৰ খং উঠিলেও খোৱা বস্তুৰ ওপৰত খং কৰিব নাপায়। চাহকাপ খাই লওক। মোৰ চাহ খাবলৈ মন নাই, সেইকাৰণে নাখাওঁ বুলি কৈছোঁ। মই কাম নহ'লেও ঘৰখনৰ কাম কৰা মানুহ এজনী বুলিয়ে ভাবিব নোৱাৰেনে? মা, আপুনিনো এইবোৰ কাম কিয় কৰিব লাগে? চাওক, মোক দিয়কচোন। অঁ ৰ'বা, কোনোবা আহিছে হ'বলা। যোৱাচোন কোন আহিছে চোৱাগৈ। নালাগে, এইবোৰ মই সামৰিম মা, আপুনি যাওক। একো নহয় দিয়া মই কৰিলে। আগতে দেখোন সকলো কাম মই নিজেই কৰিছিলোঁ। আগৰ কথা বেলেগ আছিল, এতিয়া এজনী বোৱাৰী আছে নহয় ঘৰখনত। বোৱাৰী থাকিলে বুলিয়ে সকলো কাম তেওঁক কৰিবলৈ দিয়াটো ভাল কথা নহয় নহয়। আৰু মই এতিয়া পৰা হৈ আছোঁ যেতিয়া। যোৱাচোন যোৱা, কোন আহিছে। দেৰি হ'লে আকৌ আমাক বেয়া পাই গুচি যাবগৈ। হ'ব মা। আপুনি ঘৰত আৰু কোনোৱে নাই নেকি? আছে আছে, আহক। আহক আহক আহক। আপুনি বহকচোন, মই মাহঁতক মাতি দিম। বৌ, মই দুবৰী। তাই যে আমাক সকলোকে কলৈ যাব কৈ গ'ল, তোমাক কোৱাৰ প্ৰয়োজন বোধ নকৰিলে কিয়? মানুহে কেৱল আনৰ পৰা কি পাইছে তাৰ হিচাপ কৰিলে নহয়, নিজে আনক কিবা দিব পাৰিছেনে নাই সেইটোহে চাব লাগে। হেৰি, ঘৰখনত যে কি হৈ আছে গম পাইছেনে নাই? কি হ'ল? মই কোৱা কথাটোত যে আপুনি গুৰুত্বই নিদিলে। তুমিনো কি গুৰুত্ব দিবলগীয়া কথা ক'লা? আপোনাৰ মৰমৰ বোৱাৰী যে ঘৰত নাই গম পাইছেনে নাই? জানো, তাই মাকৰ ঘৰলৈ গৈছে। কি? তাৰমানে মোৰ বাহিৰে ঘৰৰ সকলোৱে কথাটো জানে। অঁ জানে, কিন্তু তুমি কিয় নাজানা সেইটো চিন্তা কৰা। মোক কোনোবাই ক'লেহে জানিম। তাই মোক মানুহ বুলি গণ্য কৰে জানো? শুনা, দুখবোৰ কেৱল আনৰ ওপৰত জাপি দিবলৈ চেষ্টা নকৰিবা। মানে? তাই যে আমাক সকলোকে কলৈ যাব কৈ গ'ল, তোমাক কোৱাৰ প্ৰয়োজন বোধ নকৰিলে কিয়? মানুহে কেৱল আনৰ পৰা কি পাইছে তাৰ হিচাপ কৰিলে নহয়, নিজে আনক কিবা দিব পাৰিছেনে নাই সেইটোহে চাব লাগে। তাৰমানে সকলো দুখ মোৰ। এতিয়া দুখ কাৰ, গুণ কাৰ সেইবোৰ বিচাৰ কৰি থাকিব নালাগে। তাই মনত কিবা এটা ভাবি মাক দেউতাকৰ ওচৰলৈ ক্ষমা বিচাৰিবলৈ গৈছে। পাৰিলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা যাতে তাই সফল হৈ উভতি আহে। তাই সকলোকে জুই দি সুখ বিচাৰি গৈছে। চাওঁচোন কেনেকৈ সফল হয়। কলিং বেল বজোৱা শুনিছিলোঁ, কোন আহিছিলে? জানো কোন আহিছে, বৈষ্ণৱীক চাবলৈ পঠাইছোঁ।
কোন আহিছে কি হ'ল তুমি এনেকৈ থৰ লাগিলে যে নহয় মানে কোন আহিছে নোকোৱা কিয় কোন আহিছে বৈষ্ণৱী দুবৰী ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধিল